এগৰাকী নাৰী সকলো সময়তে অসহায়। কেতিয়াবা যদি পৰিয়ালৰ ওচৰত, কেতিয়াবা নিজৰ সপোনৰ ওচৰত, কেতিয়াবা নিজৰ ইচ্ছা আৰু কেতিয়াবা নিজৰ ভালপোৱাৰ ওচৰত অসহায়। এগৰাকী নাৰীৰ আধা জীৱন কম্প্ৰমাইজ বা আপোচ কৰোঁতেই পাৰ হৈ যায়। সেয়া লাগিলে দেউতাকৰ ঘৰতেই হওক নাইবা স্বামীৰ ঘৰতেই হওক, সকলোতে এডজাষ্ট কৰিবলগীয়া হয়। প্ৰতিজন দেউতাকৰ বাবে নিজৰ ছোৱালীজনী বহুত বেছি স্পেচিয়েল হয়। সেইবাবে কোনো ছোৱালীক অৱহেলা নকৰিব, কাৰণ এজন দেউতাকে নিজৰ ছোৱালীজনীক বহুত কষ্ট আৰু যত্নৰে ডাঙৰ কৰে। সন্তানৰ কিবা সমস্যা হলে মাকে আগতেই বুজি পায়, কাৰণ মাতৃ আৰু সন্তানৰ সম্পৰ্ক বাকী সকলো সম্পৰ্কতকৈ 10 মাহ 10 দিন বেছি হয়। পত্নীক ধমক দি ভয় ভাবুকি দেখুৱাটোৱেই পুৰুষত্ব নহয়, বৰঞ্চ পত্নীৰ মুখত হাঁহি বিৰিঙাব পৰাটোহে প্ৰকৃত পুৰুষৰ পৰিচয়। প্ৰতিগৰাকী নাৰীয়ে তেওঁ জীৱনৰ প্ৰতিটো সময়ত আনৰ বাবে জীয়াই থাকে। জন্মৰ পিছত পিতৃ মাতৃৰ বাবে, বিয়াৰ পিছত স্বামীৰ বাবে আৰু সন্তান হোৱাৰ পিছত সন্তানৰ বাবে। নাৰীৰ জীৱনত যেন কোনো আশা ভৰসাই নাথাকে। নাৰীৰ সন্মান আচলতে কি সেই কথা এজন পুৰুষে তেতিয়াহে বুজিব পাৰে যেতিয়া তেওঁ কোনো ছোৱালীৰ দেউতাক হয়। নাৰীয়ে শাসন পছন্দ কৰে, সেই বুলি কিন্তু খং ৰাগেৰে শাসন কৰাটো কোনো নাৰীয়ে পছন্দ নকৰে। আদৰ কৰি ভালপোৱাৰ বান্ধোনত থাকি মৰমৰ মাত এষাৰ শুনিব বিচাৰে। নাৰীক দিব পৰা উপহাৰ বহুত থাকিব পাৰে, কিন্তু সন্মানতকৈ ডাঙৰ উপহাৰ আৰু একোৱে হ'ব নোৱাৰে। ব্যৱহাৰ কৰা কপালৰ ফুটটো আঠা শেষ হৈ গলেও নাৰীয়ে সেইটো সযতনে ৰাখি থয়। কাণৰ ফুলিযোৰৰ এপাত ফুলি হেৰাই গলে আন পাত পেলাই নিদিয়ে। পুৰণি শাৰী, ভঙা চুৰি, ভঙা মোবাইল আদি ব্যৱহাৰ কৰিব নোৱাৰি বা কামত নাহিব বুলি জানিও এগৰাকী নাৰীয়ে সেইবোৰ তুলি ৰাখে। এই সকলোবোৰৰ কাৰণ হৈছে মায়া। ঘৰত থাকি অলপো ভাগৰ নমৰাকৈ এগৰাকী নাৰীয়ে সংসাৰৰ যিমানেই কাম নকৰক কিয়, বহু পুৰুষে দিনটো ঘৰতে বহি বহি কি কৰি থাকা বুলি সুধিবলৈ নেৰে। ছোৱালীক দায়িত্বৰ কথা শিকাব নালাগে। নিজেই অমলেটটো ভালদৰে বনাব নজনা ছোৱালীজনীও মাক অসুস্থ হলে গোটেই পৰিয়ালৰ দায়িত্ব চম্ভালিব জানে। সকলো নাৰীয়ে টকা নিবিচাৰে, কিছু নাৰীয়ে সময়, সন্মান আৰু অলপমান ভালপোৱাহে বিচাৰে। নাৰীয়ে সকলো সময়তে সত্য কথা পছন্দ কৰে যদিও বিশ্বাস কৰে মিছলীয়াজনকহে। ছোৱালীবোৰে এটাই ভুল কৰি পেলায়, তেওঁলোকে কিছুমান ল'ৰাই ৰহন সানি কোৱা মিছা কথাবোৰ খুব সহজে বিশ্বাস কৰি লয়। আপুনি যদি নাৰী, তেন্তে এটা কথা মনত ৰাখিব, আপুনি এইটোহে কৰিব যিটো আপোনাৰ মনে বিচাৰে। লোকে কি কব এইটোত কাণ নিদিব, কাৰণ যিদিনা আপোনাৰ জন্ম হৈছিল সেইদিনাও মানুহে কৈছিল, ইছ আমুকৰ ছোৱালীহে হল। পৰিয়ালৰ কথা ভাবি নিজৰ ইচ্ছা আশাবোৰক বিসৰ্জন দিয়াৰ নামেই হল নাৰী। এগৰাকী নাৰীৰ বাবে সকলোতকৈ ডাঙৰ স্কুল হৈছে তেওঁ শহুৰৰ ঘৰখন, য'ত শিক্ষাৰ অভাৱ নাই আৰু শিক্ষাৰ শেষ নাই। ল'ৰাৰ বাবে পৃথিৱীৰ আটাইতকৈ মূল্যৱান হল এগৰাকী ছোৱালীৰ মুখৰ হাঁহি। অসংখ্য কষ্ট যন্ত্ৰণা পোৱাৰ পিছতো নাৰীয়ে মায়া এৰিব নোৱাৰাৰ বাবেই এটা ভালপোৱা, এটা সম্পৰ্ক, এখন সংসাৰ ধৰি ৰখাৰ চেষ্টা কৰে। সেইবাবে নাৰী মায়াৱতী, আৰু মায়াৱতীৰ কোনো পুৰুবাচক শব্দ কতো নাই। আমাৰ মা হৈছে পৃথিৱীৰ একমাত্ৰ বেংক, য'ত আমি আমাৰ সকলো দুখ কষ্ট জমা কৰি ৰাখো, আৰু বিনিময়ত বিনা সুদত আমি পাওঁ অকৃত্ৰিম মৰম, ভালপোৱা। নিচাগ্ৰস্ত স্বামীক বহু নাৰীয়ে এৰি থৈ যায়, কিন্তু ঘুষখোৰ আৰু দুৰ্নীতিগ্ৰস্ত স্বামীক কোনো নাৰীয়ে এৰি থৈ নাযায়। মাতৃৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰখা মানুহ জীৱনত কেতিয়াও ভুল পথে নাযায়। কাৰোবাক আজীৱন বুকুৰ মাজত ৰাখিবলৈ বহুত বেছি একো নালাগে, এটা সৰু মন, অলপমান বিশ্বাস হলেই যথেষ্ট। কিছুমান এনেকুৱা অতীতো আছে যি অতীতে মানুহক জীয়াই ৰাখে। সেইগৰাকী নাৰীক জীৱন সংগিনী কৰক, যি হাজাৰ কষ্টৰ মাজতো আপোনাৰ কাষত থাকে, আৰু সেইজন ল'ৰাক জীৱন সংগী কৰক যাৰ চকুত আপুনি ৰাণী হয়। স্বামী স্ত্ৰীৰ সম্পৰ্ক হাত আৰু চকুৰ দৰে হোৱা উচিত। যদি হাতত আঘাত পায় তেন্তে চকুৱে কান্দে, আৰু যেতিয়া চকুৱে কান্দে তেতিয়া হাতে সেই চকু পানী মচি দিয়ে। স্বামীক সুখী কৰিবলৈ বহুত বেছি একো নালাগে। স্বামীৰ মনটোক বুজি পোৱা, পৰপুৰুষৰ প্ৰতি চকু নিদিয়া আৰু স্বামীৰ পিতৃ মাতৃক মৰম, শ্ৰদ্ধা আৰু আদৰেই যথেষ্ট হয়। স্বামী স্ত্ৰীৰ মাজত কথাৰ ব্যৱহাৰ এনেকুৱা হ'ব লাগে যাতে পিছত খং কমিলে নিজৰে লজ্জা অনুভৱ নহয়। সেই পুৰুষজনেই অসম্ভৱ সুন্দৰ, যি খঙৰ মাজতো এগৰাকী নাৰীক কথা কওঁতে ভদ্ৰতা পাহৰি নাযায়। মানুহে নিজৰ জীৱনৰ দীৰ্ঘ সময় কেৱল অভিমান কৰিয়েই পাৰ কৰি দিয়ে। প্ৰয়োজনৰ সময়ত আই লভ ইউ আৰু প্ৰয়োজন শেষ হলে হু আৰ ইউ, এইটোৱে মানুহৰ ধৰ্ম। বাহিৰটো পৰিপাটি, ভিতৰটো ক্ষয়। ভাল আৰু পৰিস্থিতিৰ বেয়া হলে বহু কিবা কিবি সহ্য কৰিবলগীয়া হয়। আমি সকলোৱে এইটোৱে আশা কৰো যে যাৰ মৃত্যু আমি সহ্য কৰিব নোৱাৰিম
তেওঁতকৈ যাতে আগতেই আমাৰ মৃত্যু হয়। সফল হলে আমাৰ সৈতে সকলো থাকে আৰু ব্যৰ্থ হলে কেৱল মা দেউতাহে কাষত থাকে। সৰু সৰু কথাই আমাৰ জীৱনটোক ডাঙৰ সমস্যাৰ মাজলৈ লৈ যাব পাৰে। মুহূৰ্ততে খং উঠি কৈ দিয়া এটা সৰু কথাই এটা গভীৰ সম্পৰ্ক ধ্বংস কৰি দিব পাৰে। এটা সৰু ফুটাই যিদৰে এখন জাহাজক ডুবাই দিব পাৰে, ঠিক সেইদৰেই এটা সৰু ঔষধেও মানুহৰ জীৱন বচাই দিব পাৰে। একেদৰে চৌৰি নামৰ সেই সৰু শব্দটোৱে দীৰ্ঘদিনে কাৰোবাক চেপি থকা কষ্টবোৰ পাহৰাই দিব পাৰে। সৰু কথা, সৰু বস্তু বা সৰু সৰু পৰিৱৰ্তনক কেতিয়াও ইগনোৰ কৰা উচিত নহয়। জুইৰ এটা সৰু অঙঠাই এখন জংঘল পুৰি ছাই কৰি দিব পাৰে আৰু এটা সৰু হাঁহিয়ে মানুহৰ গোটেই দিনটো ৰঙেৰে ভৰাই তুলিব পাৰে। প্ৰেমত প্ৰতাৰিত হোৱাৰ পিছত যি ডিপ্ৰেছন আৰম্ভ হয়, সেই ডিপ্ৰেছনৰ পৰা এটা সময়ত মুক্তি হ'ব পাৰিলেও পৰিয়ালৰ পৰা পোৱা ডিপ্ৰেছন কেতিয়াও দূৰ নহয়। আগৰ দিনৰ নাৰীয়ে দেহ আৰু দুখ দুইটাকে লুকুৱাই ৰাখিছিল, কিন্তু এতিয়া অধিকাংশ নাৰীয়ে দেহ দেখুৱাই ভাল পায় আৰু দুখ পালেই ষ্টেটাছ দি জনায়। লক্ষ্মী ছোৱালীৰ 5টা গুণ। নম্বৰ 1, খং বেছি হয়। নম্বৰ 2, অলপতেই মূৰ গৰম হয়। নম্বৰ 3, মুখে মুখে প্ৰত্যুত্তৰ দিব জানে। নম্বৰ 4, খঙৰ ভমকত উলট পালট কথা কৈ দিয়ে। নম্বৰ 5, সকলো কৰাৰ পিছত নিজেই কষ্ট পায়। নিজৰ শৰীৰটোক প্ৰয়োজনতকৈ কেতিয়াও নসজাব, কাৰণ শৰীৰ এদিন মাটিতেই মিলি যাব। সজাব বিচাৰে যদি নিজৰ চৰিত্ৰক সজাওক। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ অনুভৱ প্ৰকাশ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।